মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছৰ অনুশীলনী 4.2। 4.2 আজি আমি এই 3 নম্বৰ অংককেইটা চাম। 3 নম্বৰত আছে তলৰ সমীকৰণবোৰ সমাধান কৰা। 1 নম্বৰত আছে 4x = 64। 1 নম্বৰত আছে 4x = 64। 4x কিমান আছে 64। অংকটো কৰাৰ আগত এটা বস্তু চাই লৈছোঁ। এনেকৈ চাই ল'বা তোমালোকে, মাজত যদি এনেকুৱা সমান চিন থাকে, বাওঁফালে যদি প্লাছ থাকে, এই সমান চিনটো সোঁফালে গ'লে কি হৈ যাব? মাইনাছ হৈ যাব। বাওঁফালে প্লাছ থাকিলে এই চিনটো সোঁফালে গ'লে কি হৈ যাব? মাইনাছ হৈ যাব। আৰু এইফালে যদি মাইনাছ থাকে, এই চিনটো এইফালে আনিলে কি হৈ যাব? প্লাছ হৈ যাব। এইফালে যদি পূৰণ হৈ থাকে, এই চিনটো এইফালে আহিলে কি হৈ যাব? হৰণ হৈ যাব। আকৌ এইফালে যদি হৰণ চিন থাকে, এই চিনটো যদি হৰণ থাকে, এইফালে আহিলে কি হ'ব? এইটো পূৰণ হ'ব। এতিয়া প্লাছ থাকিলে মাইনাছ, মাইনাছ থাকিলে প্লাছ, পূৰণ থাকিলে হৰণ, হৰণ থাকিলে পূৰণ। এতিয়া আমি এইটো চাওক, 4x = কিমান আছে? 64। আমাক কি কৈছে? এই সমীকৰণ সমাধান কৰিব দিছে। তাৰমানে ইয়াৰ পৰা আমি এই এক্সৰ মান উলিয়াব লাগিব। এক্সৰ মান আমি কেনেকৈ উলিয়াম? কিমান আছে? 4x = কিমান আছে? 64। তাৰমানে 4x আছে, 4x আছে মানে কি? এই 4টো xৰ লগত পূৰণ হৈ আছে। আমাৰ যেনেকৈ এনে থাকে যে এ বি আছে, তাৰমানে আমি ইয়াত কি বুজি পাম যে এ পূৰণ বি। এ বি মানে কি? এ পূৰণ বি। এটো বিৰ লগত পূৰণ হৈ আছে। চেম ইয়াত 4x আছে, 4টো xৰ লগত পূৰণ হৈ আছে। তাৰমানে ইয়াৰ পৰা আমাৰ এক্সটো হ'ল, চলক এক্সৰ মান উলিয়াব লাগে। আমি এনেকৈ লিখিব পাৰিম যে 4x আছে, 4টো xৰ লগত পূৰণ হৈ আছে। পূৰণ থাকিলে এইফালে গ'লে সংখ্যাটো কি হৈ যাব? হৰণ হৈ যাব। ইয়াত আছে হৰণ, পূৰণ থাকিলে এইফালে গ'লে কি হৈ যাব? হৰণ হৈ যাব। তো এক্সটো লিখিলোঁ। ইয়াত আছে 64 আৰু এই 4টো ইয়াৰ লগত এক্সৰ লগত পূৰণ হৈ আছে। এইফালে যোৱাৰ লগে লগে কি হৈ যাব? হৰণ হৈ যাব 4। এতিয়া আমি কটাকটি কৰি দিম, কিমান যাব এইবাৰ, আৰু ইয়াত থাকিব কিমান? 14। এইবাৰ যাব থাকিব 2, 24। 24ত 4 যাব কিমান? 6। এক্সৰ মান পালোঁ আমি 16। আমি লিখি দিব পাৰিম নিৰ্ণয় সমাধান। আমি x = কিমান পালোঁ? 16 পালোঁ। এইটো আছিল 1 নম্বৰৰ এনচাৰ। 2 নম্বৰত আছে 4x + 7 = কিমান আছে? 15। এইটো আমি আগৰ নিচিনাই কৰিম। কিমান আছে? 4x + 7 = 15 আছে। এতিয়া আমি কি কৰিম? ইয়াত 4x আছে, এই 7টো প্লাছ আছে, এইফালে লৈ যোৱাৰ লগে লগে কি হৈ যাব? মাইনাছ হৈ যাব। প্ৰথমে আমি এই 15টো লিখিম। 7টো প্লাছ আছে, এইফালে আনিলে কি হৈ যাব? মাইনাছ হৈ যাব। এতিয়া ইয়াত এইফালে থাকিলে 4x। এতিয়া 15ৰ পৰা 7 মাইনাছ কৰিলে কিমান হ'ব? 8। এতিয়া আকৌ এই 4টো xৰ লগত পূৰণ হৈ আছে, এইফালে গ'লে কি হ'ব? হৰণ হ'ব। x = কিমান হ'ব? 8/4। 4 × 4, 4 × 8। এতিয়া আমাৰ ওপৰত থাকিল 2, তলত থাকিল 1। কোনো সংখ্যাৰ তলত 1 থাকিলে 1টো আমি নিলিখোঁ। তো ইয়াৰ আমি এক্সৰ মান কিমান পালোঁ? 2 পালোঁ। এক্সৰ মান পালোঁ 2। এতেকে নিৰ্ণয় সমাধান
সমাধান x ইকুৱেল টু 2 এইটো আছিল আমাৰ 2 নম্বৰৰ এনসাৰ ইয়াৰ 3 নম্বৰটো চাওঁ 3 নম্বৰত আছে 3 নম্বৰত আছে y/4 ইকুৱেল টু কিমান আছে 6 ইয়াৰ পৰা আমি y মান নিৰ্ণয় কৰিব লাগিব কিমান আছে y/4 ইকুৱেল টু কিমান আছে 6 এতিয়া আমি কি কৰিব পাৰিম এই 6 ৰ তলত কি আছে 1 এটা আছে 1 থাকিলে আমি এতে কি কৰিব পাৰিম ইয়াক ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিব পাৰিম মানে বজ্ৰকৰণ পদ্ধতি এই y লগত কি হ'ব এই 1 টো পূৰণ হ'ব y লগত যদি 1 পূৰণ কৰা হয় কি হ'ব y হ'ব আৰু 4 ৰ লগত কি হ'ব 6 পূৰণ হ'ব এইটো এনেকৈ লিখিব পাৰিম y লগত 1 পূৰণ কৰিলে কি হ'ব y হ'ব তো y লিখিলোঁ আকৌ কি হ'ব 4 ৰ লগত 6 পূৰণ হ'ব 4 into 6 4 into 6 কৰিলে কিমান হ'ব 24 আৰু এইটো এনেকুৱা আছে যে a by b equals to c by d তো এনেকুৱা কৰিব পাৰি আৰু এইটো হ'ব a into d এফালে হ'ব b into c এইটো আছিল আমাৰ 3 নম্বৰৰ এনসাৰ